ইয়াত দেখিছে লাল মাগুৰ প্ৰায় ইয়াৰ কিলো 1 লাখ টকা হ'ব পাৰে। কিমান হ'ব পাৰে দাদা? 1 লাখৰ 10 পইচা বেছি আছে এই মাগুৰটো ইয়াৰ প্ৰথমবাৰ দেখিছোঁ। ইয়াৰ মাগুৰটো ইয়াত দেখিছে এয়া 1 লাখ টকা কিলো হৈ যাব ইয়াত। পিছত 1 লাখ হয়। আৰু কাৱৈটো কিমান মান হ'ব? এটো বেছি এইটো অসমীয়া কাৱৈ মাছ বুলি কয় ন? কাৱৈ ইয়াত দেখিছে মাগুৰ। এটো নহয় বহুত আছে, এইবিলাক আৰু থৈ দিলো। ইয়াতে আছে আমাৰ লোকেল মাগুৰ আৰু ইয়াতো দেখিছে এই মাগুৰ শিঙি মাছ আছে। আৰু এইটো মাগুৰ অলপ পৃথক দেখিবলৈ পাইছে আপোনালোকে। এতিয়া মই দেখাই দিছোঁ। এটা কালাৰ কৰা যোৱা নাই, নিজে কালাৰ হৈছে। এই ধৰক এয়া মাগুৰ, ইয়াৰ প্ৰায় 1 লাখ টকা কিলো হ'ব। আপোনালোকে কমেণ্ট কৰি জনাব। ইয়াৰ এই ৰংটো কি আছে? তোমাৰ কি এবাৰ আছে? হালধীয়া দেখো, হালধীয়া। হালধিটো লাগে প্ৰায়। দেখিছে এইটো হালধি নেদলিলে, এইটো হালধি নেদলিও হ'ব, মাছটো হালধি নেদলিও হ'ব। ৰং গুড়া ব্যৱহাৰটো নহ'ব। এটা হালধি যিহেতুকে আছে লগাই আছে আমাৰ, এইটো অফাৰ দিয়া আছে। মানে এইটো আমাৰ ভগৱানে সৃষ্টি কৰিছে। এইটো আমাৰ নতুন বিহুৰ বছৰ বুলি আমি শুভেচ্ছা দি দিছোঁ ৰাইজক। এইটো আমাৰ হালধি নিদিয়াকৈ হৈ যাব। কালাৰিংটো এনেকাই আছে, হৈ যাব ধুনীয়া। কিন্তু কথা আছে, কটাকেইডাল পিন্ধিলে অলপমান বোলে বিষাই। ইছ ৰাম ৰাম, ক'ত যায় ক'ত যায় ক'ত যায়। ঠিক আছে, থেংক ইউ। হালধি নালাগে, হালধি নালাগে। আমাৰ ইয়াৰ দাম কিমান হ'ব দাদা? এটো এক পিছত 1 লাখ টকা হ'ব। এক পিছতে? মই ভাবিছিলোঁ কেজিত হ'ব। প্ৰাইচ কমেণ্ট কৰি জনাব। ইয়াত দেখিছে আপোনালোকে বেলেগ মাগুৰবিলাক বেলেগ আৰু এইটো অলপ পৃথক আছে। প্ৰায় কৈছে যে পিছত 1 লাখ টকা। ঠিক আছে, অসমবাসী ৰাইজক জনাই দিছোঁ। এই প্ৰথমবাৰৰ কাৰণে এই মাগুৰটো আমি দেখিলোঁ। আৰু ইয়াত দেখিছে ইয়াতে ধৰিছে। ইয়াত দেখাই এই মাগুৰ পোৱাৰ কাৰণে কিমান মানুহৰ ভিৰ। এই মাগুৰটোৰ কাৰণে ইয়াত দেখিছে খালত নামি গৈছে। তেনেকুৱা মাগুৰ জানো কোনোবাই পায়? সেইটোৰ কাৰণে আপোনালোকে চাওক, ইয়াত মাছ ধৰি আছে। আৰু সেই আমাৰ দাদাসকল আছে, এই দেখাই আছোঁ। এতিয়া মাছ বাছা কাম চলি আছে। কিন্তু মাগুৰটোৰ কথাটো অলপ পৃথক। আপোনালোকে মাগুৰটোৰ কাৰণে কমেণ্ট কৰিব আৰু ভিডিঅ'টো বেছিকৈ বেছি শ্বেয়াৰ কৰি দিব। লগতে লাইক বাটনটো দাবাই দিব। এয়া মই ৰাজীৱ অসম বৰপুতুৰ পৰা এয়া আপোনালোকক দেখাই আছোঁ। আৰু ৰাজীৱ অসম চেনেলটো যোনে এতিয়ালৈকে ফ'ল' কৰা নাই তেখেতসকলক অনুৰোধ, জাপিয়া মিউজিক চেনেলত যাই আপোনালোকে জইন বাটনটো দাবাই দিব। তাৰপিছত আপোনালোকে মোৰ ৰাজীৱ অসম চেনেলটো পাই যাব। ৰাজীৱ অসম চেনেলটোত আপোনালোকে ফ'ল' কৰি দিব। এইটো মোৰ কাৰণে অকণমান সহায় হ'ব আপোনালোকৰ ওচৰত। ইয়াত দেখাই আছোঁ গড়পুৰৰ পৰা এয়া ভিডিঅ', এয়া ফিচিং ভিডিঅ', অৰ্থাৎ মাছ ধৰিব আহিছিলে জাপিয়াৰ পৰা আমাৰ ল'ৰাখিনি। সিহঁতৰ কপাল ভাল, সেইকাৰণে সিহঁতে সেই মাগুৰটো পালে। আপোনালোক ইয়াৰ লাইভ কৰি আছোঁ, চাই থাকক আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক। থেংক ইউ, ধন্যবাদ। জয় অসম।